নমস্কাৰ পুনৰ মোৰ বাগিচালৈ মই তৃষ্ণাই পুনৰ মোৰ বাগিচালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই বৰষুণৰ বতৰত ভিডিঅ' কৰিবলৈ বহুত অসুবিধা হৈছে। এটা ছাতিৰ মাজত মই সোমাই আছোঁ আৰু বৰষুণৰ টোপাল পৰিয়ে আছে। পুৱাৰ পৰা কাম কৰিয়ে আছোঁ, তথাপি উপায় নাই। বৰষুণ দিছে বুলি যদি কম্বলৰ মাজত সোমাই থাকোঁ মোৰ গোটেই কামখিনি পিছ পৰি যায়। কামখিনি যদি ঋতু অনুযায়ী বা কামখিনি কৰা নহয় বৰষুণ দি থাকোঁতে যদি কিছুমান কাম কৰা নহয় তেতিয়াহ'লে মোৰ কামখিনি পিছ পৰি যাব। যেতিয়া ৰ'দ দিলে কিছুমান কাম কৰাটো উচিত নহয়, বিশেষকৈ ডাল পচোৱাটো। সেইটো কাৰণে মই বৰষুণ তিতিয়ে ৰাতিপুৱাৰ পৰা কাম কৰিছোঁ। বৰষুণ তিতিলোঁ বহুত, তিতাৰ পাছতো মই আকৌ ব্ৰেকফাষ্ট ৰেডি কৰিলোঁ। ব্ৰেকফাষ্ট ৰেডি কৰি আহি খুৱাই বোৱাই নিজে খাই এতিয়া আকৌ ফুলত লাগিছোঁ। আহক আজি চাওঁ মই কি ফুল মোৰ ওচৰত আপোনালোকে পাব। নতুন ফুল পাব দেই, আহকচোন চাওঁ। অতি মন দি চাব ফুলবিলাক কি আছে। এইখিনি বৰষুণ তিতিবলৈ ফুলবিলাক মই সিঁচৰিত কৰি ৰাখিছোঁ। ৰাইজসকল নতুন ফুল আহি পালেহি দেই। ফাৰ্ষ্ট লাভ এভেইলেবল পাব। ইয়াত চব কলি ওলালে, ইয়াত ফাৰ্ষ্ট লাভ হয়। আৰু এই হোৱাইট চানপেচনটো এভেইলেবল পাব। আৰু এয়া অৰেঞ্জ কালাৰ, এইটো মাল্টি কালাৰ আহে। টিকমা এভেইলেবল পাব। খুব সুন্দৰ ধুনীয়া পুলিবোৰ হেল্ডি চাওকচোন। আৰু এইটো হৈছে হালধীয়া ৰঙৰ য়েল্ল' কালাৰ টিকমা। আৰু এইটো অৰেঞ্জ কালাৰ। আৰু এয়া গল্ডেন কালাৰৰ ফাৰ্ষ্ট লাভ। টিকমা পুলিখিনিও ধুনীয়া। আৰু এয়া পাব চিজিয়াম। আৰু পাব বেগম বাহাৰ আছে। এয়া চব কলি মাৰি আছে, দেখিছে ইমান ধুনীয়াকৈ কলি আছে। আৰু অৰ্নামেণ্টেল অৰেঞ্জ লাগিলে পাব, অৰ্নামেণ্টেল অৰেঞ্জ। আৰু ফাৰ্ষ্ট লাভখিনি দেখিছেনে, ইয়াৰ কলি ইমান ধুনীয়াকৈ আহিলে। আৰু আপোনাৰ ঘৰত গৈয়ে ফুলিব আৰু আপোনাৰ বাগিচাত ধুনীয়াকৈ ফুলিব। এইটো ৰঙা ৰঙৰ ফাৰ্ষ্ট লাভ, ৰঙাও নহয় ঠিক ডাৰ্ক পিংক হয়। আৰু এইটো গল্ডেন কালাৰ ফাৰ্ষ্ট লাভ চিজিয়াম। চানপেচেণ্ট দেখিছে আপোনালোকে, মৰি থাকে কয়, ইয়াত নমৰে, কিমান ধুনীয়াকৈ ফুলাব পৰা গৈছে। আৰু বৰষুণৰ পানী পোৱাৰ লগে লগে বেছি ধুনীয়া হোৱা দেখা গৈছে। চাওকচোন ইমান ধুনীয়া ৰং, বহুত ধুনীয়া ৰং। এয়া বগাবোৰ, এইবোৰ চব বৰষুণতে এনেকৈ ৰাখিলেই হৈ যায়। বৰষুণ ল'ব পাৰে, ৰ'দ ল'ব পাৰে, কোনো কথা নাই। কিন্তু ৰ'দটো যেতিয়া কাঢ়া হৈ আহিব, গৰমৰ ছিজন আহিব, তেতিয়াহে শ্বেডো প্লেচত ৰাখিব লাগিব। এই গ্লক্সিনিয়া এভেইলেবল পাব। আৰু খ্ৰীষ্টমাছ বেৰী পুলি পাব দেই। পুলি নহয়, ডাঙৰ গছেই পাব। এইবছৰে গুটি লাগিব, ফুলিব। খ্ৰীষ্টমাছ বেৰী পাব, খ্ৰীষ্টমাছ বেৰী। আৰু এই হোৱাইট কালাৰ হোৱাইট বেগুনীয়া বহুতে বিচাৰি আছিলে। যেতিয়া থাকে তেতিয়া মানুহবিলাকে নিবিচাৰে, আৰু যেতিয়া শেষ হয় তেতিয়া আকৌ বিচাৰে। হোৱাইট বেগুনীয়া খুব ধুনীয়া, ধুনীয়া। আৰু এইজোপা মোৰ মাদাৰ প্লাণ্ট হয়, অৰেঞ্জ কালাৰৰ চানপেচেণ্ট। আৰু এই দেখিছে, আপোনালোকক দেখুৱাই দিছোঁ যে মই কেনেকৈ বৰষুণতে ৰাখিছোঁ। এয়া বৰষুণ তিতিব ল'ব পাৰে, পূৰা ল'ব পাৰে। আৰু পাব চাইনিজ ফিংগি দেই। এয়া হৈছে লৰোপেটলাম আপোনালোকে এভেইলেবল পাব। লৰোপেটলাম এতিয়া ফুলা সময়, এতিয়া গৰমৰ গোটেই ঋতুটোতে ফুলিব। আৰু আছে এয়া ৱাইটিটি ফুলা আৰম্ভ কৰিছে। ৱাইটিটি মানে য়েষ্টাৰডে, টুডে এণ্ড টুমৰো এয়া ফুলা আৰম্ভ কৰিছে। আৰু হিবিস্কাছ পাব, এয়া কলি মাৰিছে। হিবিস্কাছবিলাক এতিয়া কলি আহিলে পূৰা। এইটো চুকত সোমাই আছে, বিচাৰি নাপাম, কাষ্টমাৰ বিচাৰিলে। হিবিস্কাছ বন গজি গৈছে। সময়ৰ অভাৱ। আপোনালোকক মই কৈছিলোঁ যে হ'ব দেই অকণমান। এয়া হৈছে টেবুল পামখিনি এনেকৈ বৰষুণত দিব লাগে। আপোনালোকক এইখিনি কথা এটা কৈ থলোঁ, টেবুল পামটো সদায় ভিতৰত ভৰাই নিদিব। আৰু এনেকৈ বৰষুণত উলিয়াই দিব টেবুল পাম। ইয়াত এটা কভাৰ পট দি, ধুনীয়া কভাৰ পট এটা, চিৰামিক বা যিকোনো বগা সুন্দৰ ধুনীয়া পট এটা কভাৰ দি ভিতৰত ৰাখক। ডাইনিং হল, লিভিং ৰুম
বেডৰুম সকলোতে ৰাখিবলৈ পাৰিব, ডেক'ৰেশ্যন কৰিব পাৰিব খুব সুন্দৰকৈ। টেবুল পাম। আৰু এয়া হৈছে গ্লক্সিনিয়া, অলপ দিনৰ পাছতে ফুলিব। এইখিনি নুফুলালৈকে মই চেল নকৰোঁ, আপোনালোকক জনালোঁ। যেতিয়া ফুলৰ ৰং আহিব তেতিয়াহে চেল কৰা হ'ব। কিছুমানটো মই যেতিয়া চকিডিঙত ষ্টল লৈছিলোঁ তেতিয়া নুফুলাকৈ সৰু সৰু পুলিবিলাকে চেল কৰা হ'ল। সৰু পুলিবিলাকত কোনেও উচিত প্ৰাইচটো দিবলৈ নিবিচাৰে। সৰু পুলি হয় বাইদেউ, সৰু পুলি আচলতে নহয়। এটা আলুৰ পৰা এটা পুলি বনাবলৈ বহুতখিনি কষ্ট কৰিব লগা হয়। ইয়াৰ জাৰ্নিটো এটা দীঘলীয়া এটা সময় লাগে এটা সৰু আলুৰ পৰা এটা পুলি বনাবলৈ। সৰু হওক ডাঙৰ হওক প্ৰাইচ একে হ'ব, কিন্তু ইয়াৰ ফুলৰ ৰং নহালৈকে মই চেল নকৰোঁ। ইতিমধ্যে চেল কৰা হৈ গ'ল বহুত নুফুলাকৈ, আৰু উচিত প্ৰাইচটো মই পোৱা নাই, সেইটো বাবে মই ফুল নুফুলাকৈ চেল নকৰোঁ। তথাপি আপোনালোকক দেখুৱালোঁ। ইয়াৰ যত্ন একেবাৰে নালাগে, এনেকৈ বৰষুণতে পেলাই ৰাখিছোঁ। চাই লওক আপোনালোকে, যিসকলে মোৰ পৰা গ্লক্সিনিয়া নিলে আপোনালোকে এনেদৰে বৰষুণৰ পানী দিবলৈ পাৰিব, কিন্তু ডাইৰেক্ট ছানলাইট প্লেচত, অকণমান শ্বেডো প্লেচত ৰাখিব। মৰ্ণিং ছানলাইট অতি বেষ্ট হয় গ্লক্সিনিয়াৰ কাৰণে, অতি ধুনীয়া হয়। আৰু এটা কথা কৈ থওঁ, পানী পাই কিমান বেছি পৰিমাণৰ ফুল ফুলিছে আপোনালোকে নিজে চাওক। মই সদায় কওঁ যে বৰষুণৰ পানীত নিউট্ৰিশ্যন থাকে, আৰু সেই নিউট্ৰিশ্যন ফুলৰ কাৰণে অতি উপকাৰী। আপোনালোকে কেতিয়াও ইনডোৰ প্লাণ্ট বুলি ইনডোৰতে ভৰাই নাৰাখিব, বৰষুণৰ পানী দিয়ক, ৰাতি উলিয়াই দিয়ক যিবিলাকে ৰ'দ ল'ব নোৱাৰে। আৰু কি ক'ম আপোনালোকক কৈ দিছোঁ যে এয়া হৈছে ডগ ফ্লাৱাৰ। আপোনালোকক মই সদায় বুজাই থাকোঁ যে ই বহুত হাৰ্ড প্লাণ্ট হয়। যিমান বৰষুণ দিয়ক, ৰ'দ দিয়ক, সকলো সহ্য কৰিব পাৰে। আৰু এই ছামাৰ মানে গোটেই ছিজনটো আপুনি মে' জুনলৈকে ফুল ফুলাই থাকিব পাৰিব। ইয়াৰ বৰষুণত একেৰাহে বৰষুণ পাই আছে, প্ৰায় এসপ্তাহে হ'ল, আৰু কিমান ধুনীয়াকৈ ফুলিছে চাই লওক ডগ ফ্লাৱাৰ। আপোনালোকে এটা 30 টকা বা 25 টকাত এটা পুলি পালেও আপোনাৰ কোনো লছ নাই। আপোনালোকক ক'লোঁ, আপোনালোকে খুব কম দামত পাই থাকে এটা ফুলৰ পুলি, খুব সুন্দৰ ধুনীয়া। আৰু এয়া এটা বগা ৰ'জ হয়, এইটো বগা ৰ'জ হয়, কিন্তু ই মাজে সময়ে এনেকৈ গুলপীয়াকৈ ফুলে। সেইটো কাৰণে মোৰ অতি প্ৰিয় মানে বগা ৰ'জ, হোৱাইট ৰ'জ মোৰ অতি প্ৰিয়। আৰু মাজে সময়ে এনেকৈ গুলপীয়া হৈ পৰে, দেখিছে পিংক কালাৰ। ইমান ধুনীয়া এটা ৰ'জ আপোনালোকে ইমান কম দামত ক্ৰয় কৰিব পাৰে, কিন্তু নকৰে। মই বহুত পুলি বনাওঁ, আৰু ভেৰাইটি বুগেনভিলিয়া এতিয়াও মোৰ ওচৰত আছে, আপোনালোকে পাব। আপোনালোকক পটাপট দেখুৱাই দিছোঁ কিছুমান ভেৰাইটি। মোৰ হাতৰ ইয়াৰ মেহেন্দিবিলাক শেষ হোৱাৰ পাছত এনেকুৱা লাগে দেই, এইটো কোনো স্কিনৰ বেমাৰ নহয়। মেহেন্দিবোৰ এৰি যোৱাৰ পাছত এনেকুৱা হৈ পৰে স্কিনটো, কিন্তু তথাপি মই মেহেন্দি লগোৱা এৰি নিদিওঁ। এইটো এটা মোৰ হবি, বহুত ভাল পাওঁ। এটা কথা কওঁ আপোনালোকক, এটা টিপছ বুলি ধৰি লওক। মেহেন্দি কিয় লগাব লাগে আপোনালোকে জানেনে? মেহেন্দি, নেচাৰেল মেহেন্দিটোতো স্কিনৰ কাৰণে ভাল। এই বাইক গাড়ী নেচাৰেল যিটো গছ মেহেন্দি, এই ভগৱান, সেইটোতো স্কিনৰ কাৰণে ভাল, চুলিৰ কাৰণে ভাল মেহেন্দি। আমি কিন্তু গছৰ মানে একদম কেঁচা পাত ছিঙিয়ে হেয়াৰত লগালে বেছি ভাল হয়। বজাৰৰ পেকেটটোত অকল ধূলিখিনি সোমাই থাকে, তাতে মানে স্কিনৰ প্ৰব্লেম হৈ যায়। প্ৰায় 50% ধূলি মিক্স কৰে, বালি মিক্স কৰে, আৰু তাতে অলপ পৰিমাণৰহে মেহেন্দি দিয়ে, আৰু বাকী কি মিক্স কৰে তেওঁলোকে জানে। মেহেন্দি পেকেটটো এভেইলেবল পোৱা যায় বজাৰত সুলভ মূল্যত, কিন্তু আমি নেচাৰেল মেহেন্দিটো দিলে বেছি ভাল হয়। কিন্তু মোৰ মেহেন্দি গছ নাই এতিয়ালৈকে, মই ৰোৱা নাই, কিন্তু ৰুব লাগিব। বাস্তুশাস্ত্ৰ মতে মেহেন্দি গছ ৰুব নালাগে বুলি মই জানিহে মই মেহেন্দি গছ লগোৱা নাই দেই। এইখিনিতে আপোনালোকক জনালোঁ। আৰু মেহেন্দি কিয় লগাব লাগে জানেনে? মেহেন্দি লগালে কি হ'ল, মনটো এটা ৰোমান্টিক মনোভাৱ এটা জাগে। মেহেন্দি লগালে মনটো ৰোমান্টিক হৈ থাকে। কিছুমান বয়সত বেছি ৰোমান্টিক হৈও লাভ নাই বাৰু। মেহেন্দি লগাব লাগে। মেহেন্দি সুগন্ধিয়ে আমাৰ গভীৰভাৱে টোপনি আনে। আপুনি খুব গভীৰভাৱে টোপনি যাব। যিদিনাখন মেহেন্দি লগাই শুব, হেয়াৰত বা হাতত মেহেন্দি লগাই শুব, সেইদিনাখন আপোনাৰ খুব গভীৰ টোপনি আহিব। সেইটো এটা টিপছ আপোনালোকক জনালোঁ। আৰু আপোনাৰ মৰহি যোৱা যৌৱনটো মানে মৰহি যোৱা যৌৱনবিলাক, আমাৰ যিটো মনটো খুব এটা সময়ত ডাউন হৈ পৰে, সেইবিলাক মনবোৰ আমি সতেজ কৰি ৰাখিবলৈ, অকণমান উজ্জীৱিত কৰিবৰ কাৰণে, মনটো আমি সদায় সজীৱ কৰি ৰাখিবৰ কাৰণে মেহেন্দি লগাওক। বিয়া আহিলে, পূজা আহিলে, কিছুমান ফেষ্টিভেল আহিলে আপোনালোকে মেহেন্দি লগাওক, আৰু এটা ৰোমান্টিক মন সদায় পাই থাকিব তেতিয়া।
আৰু বহুতেই হিবিস্কাছ বিচাৰি আছিলে দেই হিবিস্কাছ বহুতেই হিবিস্কাছ আছে নেকি এইটো হিবিস্কাছ মই এভেইলেবল আনিলোঁ দেই আপোনালোকে পাব খুব ধুনীয়া হিবিস্কাছ সতেজ আৰু হেল্ডি প্লাণ্টবিলাক হেল্ডি গোটেইবিলাকতে কলি আছে কিন্তু কি কালাৰ আহে মই নাজানো অৰেঞ্জ কালাৰে বেছিভাগ দেখিছোঁ আপোনালোকে পাব আপোনালোকক ভিডিঅ'টো বেছি দীঘল নকৰোঁ দেই গোটেই ফুলবিলাক ফুলি আছে দেই এতিয়াও ফুল ফুলি আছে এতিয়াও বাগিচা ভৰ্তি হৈ আছে ফুলেৰে আপোনালোকে যেনিত তেনি খেলি মেলি হৈ আছে কাৰণ কিছুমান উলিয়াই মই মানে যিখিনি বৰষুণ নোপোৱা স্থানত আছিলে সেইবিলাক উলিয়াই মই বৰষুণত পানী পাবৰ কাৰণে উলিয়াই দিছোঁ সেইটো কাৰণে বাগিচাখন এনেকৈ অচিজিল হৈ আছে আপোনালোকক মই পটপট ক'লোঁ কথাখিনি আৰু ভিডিঅ'টো বেছি লং হোৱাৰ কাৰণে বেয়া নাপাব প্লিজ যদি মোৰ চেনেলটো ভাল পায় যদি মোৰ ফুলখিনি দেখি ভাল পায় যদি নতুন ফুল সংগ্ৰহ কৰিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নতুন ফুলৰ সংগ্ৰহ কৰক আৰু ফুলৰ কেয়াৰ বিষয়ে সকলোখিনি টিপছ আপোনালোকক দিয়া হ'ব আজিলৈ আহোঁ পুনৰ লগ পোৱাৰ আশাৰে আকৌ আৰু ফুল দেখুৱাম মই আপোনালোকক আজি ভিডিঅ'টো ইমানতে সামৰোঁ ধন্যবাদ